দলগাঁৱৰ দৈপামত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। দৰকৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ দৈপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত দৈপাম গাঁৱত NG এনৰেগা আঁচনি ধনেৰে এটা পথ পকীকৰণৰ কাম চলি আছে। অভিযোগ মতে পথটোত মাটিৰে ওখ নকৰাকৈ নিম্নমানৰ ইটা শিলবালি ব্যৱহাৰ কৰি পানী আৰু ৰুলাৰ ব্যৱহাৰ নকৰাকৈ পথ নিৰ্মাণৰ কাম চলাই গৈছে ঠিকাদাৰে। উল্লেখ্য যে ঘাঁহনিৰ ওপৰত ইটাৰে পথ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও তলত কিছু শিলবালি ব্যৱহাৰ কৰি তাৰ ওপৰত মাটি দি ইটা ব্যৱহাৰ কৰা দৃশ্য বন্দী হৈছে কেমেৰাত। আনহাতে পথৰ দুই কাষত মাটি নথকাত যিকোনো মুহূৰ্তত পথটোৰ দুই কাষ ভাগি যোৱাৰ সম্ভাৱনা অধিক। পথটোত সংঘটিত অনিয়ম সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দাখিল কৰাৰ পাছতো খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় কৰ্তৃপক্ষই সঠিক তদন্তৰ জৰিয়তে পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে। এই ৰাস্তাটো চুকাবাহী PWD ৰোডৰ পৰা আৰম্ভ হৈ ৰফিকুৰ ৰহমানৰ ঘৰলৈকে 700 মিটাৰ পেভাৰেজ ব্লকৰ কাম। এইটো কাম আজি 2 মাহ হ'ল আৰম্ভ হৈছে, 2 মাহৰ বেছিয়ে হৈছে। মাটিৰ কাম পৰ্যাপ্ত পৰিমাণে মাটিৰ কাম হোৱা নাই। ভিডিঅ'ত দেখাই পাব। আৰু তেনে অৱস্থাত মেটেল বিচাই মেটেলবোৰো মানে সেই যিমান মাপৰ হ'ব লাগিছিল সৰু সৰু মেটেল দিছে। ৰুলাৰ নোহোৱাকৈ নদীৰ আমাৰ লোকেল নদীৰ বালি ব্যৱহাৰ কৰিয়ে ৰুলাৰ নোহোৱাকৈ একদম নিম্নমানৰ ইটা দি তেনেকৈ কাম চলাই আছে। আমি অভিযোগ জনাইছোঁ, আমি অভিযন্তাক জনাইছোঁ, আমি আমাৰ বেছিমাৰী উন্নয়ন খণ্ডৰ বিডিঅ'ক তেখেতকো জনাইছোঁ। আজিলৈ তেখেতে কোনো ৰেছপন্স আমাক দিয়া নাই। তেনে অৱস্থাত কাম চলিয়ে আছে। আমি দাবী জনাইছোঁ বিভাগীয় বিষয়াসকলে এই ৰাস্তাটোৰ অতি সোনকালে তদন্ত কৰি আমাক এটা উন্নত মানৰ মানে ৰাস্তা আমাক মানে বনাই দিয়াত সহায় কৰিব লাগে। যেনেকৈ বনাইছে এইটো মানে এবছৰ টিকা বহুত হেৰি আছে। খুব নিম্নমানৰ ইটা দিছে, আপোনাৰ ৰুলাৰ হোৱা নাই। জাগাই জাগাই সেইবিলাক মাটি হেৰি হৈ গৈছে, ইটাবিলাক বহি গৈছে, মাটি দাবি গৈছে। আৰু ভিডিঅ'ত দেখাই পাব ছাইডত হেৰি নাই, বাম চাম নাই, মাটিৰ কাম হোৱাই নাই। মাটি তাৰমানে ৰাস্তাত পুৰণা ৰাস্তাত যিখিনি মাটি আছিলে সেইখিনি মাটি মানে হেৰি লৈ মানে কিবা JCB দি মানে মাজৰ মাটিখিনি খান্দি ছাইডেদি মানে দিছিলে। আৰু খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।